নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ ভানুমতী উপন্যাস। এয়া দ্বিতীয় খণ্ড, দুপতীয়া পুলি। মোৰ আৰু সেইদিন নাই। সেই পুখুৰী পাৰত বহি চিন্তাৰ লগৰী হোৱা দিন মোৰ পাৰ হ'ল। আগৰ চিন্তা আছে, কিন্তু আগৰ সুখ নাই। লগৰ চিন্তা লগতে ফুৰিছে, কিন্তু আগৰ দৰে লগ ধৰা ঠাইৰ ঠিকনা নাই। চিন্তাৰ লগ আগতকৈ বাঢ়িছে, কিন্তু সেইদৰে লগ লোৱা সময়ৰ ঠিক নোহোৱাত পৰিছে। শুওঁতে খাওঁতে উঠোঁতে বহোঁতে মনত সদায় কি এটা চিন্তাৰ সোঁত আছেই। আৰু সেই সোঁতত উঠি কেতিয়া কি ভাবে কলৈ যাওঁ ক'ব নোৱাৰোঁ। কৰোঁ কি, কওঁ কি, কেতিয়াবা তাকো তৰ্কিব নোৱাৰোঁ। আচলতে ভাবোঁ কি, চিন্তা কিহৰ তাৰ উৱাদিশ নাই। এনেভাবে ভালেমান দিন গ'ল। এনেকুৱা এদিনে এবছৰ ভালেমান পাৰ হ'ল। আগলৈ এদিনে এযুগ আৰু কতনা আছে চাগৈ। চাৰু গোহাঁইদেৱক মই সেইদিনা যে প্ৰথম দেখিছিলোঁ এনে নহয়। মোৰ মনত পৰাৰে পৰা তেওঁ মোৰ লগৰীয়া। দুয়ো হাতত ধৰাধৰিকৈ উঠা। দুয়ো সৰুতে কিমান উমলিছিলোঁ। দুয়োৰে একালত কিমান হহা-কন্দা গ'ল। দুয়োৰে অময়া প্ৰেমত কিমানকৈ মোহ গৈছিলোঁ। আৰু দুয়োৰে মনত মিল দেখি চাকুলি বাইহঁতে আমাক দৰা কন্যা বোলা এতিয়া মনত পৰে। এতিয়া আগৰ দৰে অহা যোৱা ঘন নহয় বুলিও গোহাঁইদেউ আমাৰ ঘৰলৈ দিনটোত এবাৰ নহাকৈ নাথাকে। আগৰ নিচিনাকৈ ধেমালিৰ মেল পতা নহয় বুলিও দুয়োৰে ভিতৰত এতিয়াও মতা বোলা চলে। দুয়োৰে ভিতৰত এতিয়াও দেখা দেখি মিলাপ্ৰীতি হৈছে। তথাপি সিদিনা তেওঁক নচিনাকি যেন লাগি গ'ল কিয়? সেইদিনা মই পুখুৰী পাৰত বহি থাকোঁতে গোহাঁইদেউ ঘৰলৈ যাবলৈ পোনাই আহিছিল। সেইদৰে আগেয়েও তেওঁ কেতিয়াবা আহে। পিছে সেইদিনানো মই তেওঁক নেদেখাই দেখাৰ দৰে দেখি চক খাই উঠিছিলোঁ কিয়? সেইদিনাৰ নিচিনাকৈ আগেয়েও কিমানবাৰ দেখা দেখি হয়, আৰু ২-৪টা কথাৰে আকৌ এৰা এৰি হয়। কিন্তু সেইদিনাৰ দেখা দেখি আৰু কথা কেইষাৰতনো কি মোহনী শক্তি আছিল। আগেও এৰা এৰিত চকুৰ আৰ নোহোৱালৈকে দুয়ো সেইদৰেই চাওঁ। কিন্তু সেইদিনাৰ চাৱনিতনো কি সুৱগা মিহলি আছিল। সেইবোৰ প্ৰশ্নৰ মই উত্তৰ কাটিব নোৱাৰোঁ। ভাবোঁ, কিন্তু তাৰ অন্ত নাপাওঁ। সেইদিনাৰ সেই মুহূৰ্তকৰ কথা মোৰ মনত নতুন হৈয়ে আছে, কিন্তু তাৰ মহিমা মই বুজিব পৰা নাই। সেইদিনাৰ পৰা ৩ দিনৰ পাছত চাৰুচন্দ্ৰ গোহাঁইদেৱৰ দেউতাক বৰগোহাঁই ডাঙৰীয়া সেই নৰিয়াতে ঢুকাল। বৰগোহাঁই ডাঙৰীয়া এজন বৰ লাগতিয়াল আৰু ৰজাৰ বিশ্বাসী মন্ত্ৰী আছিল। তেওঁ স্বৰ্গী হোৱাত স্বৰ্গদেৱৰ সোঁহাত ছিগাৰ দৰে হ'ল। গতিকে ডাঙৰীয়াৰ অকাল বিয়োগত স্বৰ্গদেৱে বৰ সন্তাপ পালে। চাৰু গোহাঁইদেৱে মোৰে নিচিনা সৰুতে মাউৰা, তেওঁ এতিয়া ঘাট মাউৰা হ'ল। সেইকাৰণে ৰজা আৰু ডাঙৰীয়া বিষয়া সকলোৱে গোহাঁইদেৱক বৰ মৰম কৰিবলৈ ধৰিলে। আৰু সকলোৱে ভাবি চিন্তি চাই তেওঁক তেওঁৰ পিতৃবন্ধু মোৰ দেউতাৰ তদাৰকত থ'বলৈকে স্থিৰ কৰিলে। গোহাঁইদেৱে দেউতাকৰ আসন ল'ব পৰা বয়স নোপোৱালৈকে তেওঁক আমাৰ ঘৰত ৰখাটোকে স্বৰ্গদেৱেও স্থিৰ কৰিলে। স্থিৰ হ'ল ভাল হ'ল, মোৰ হ'ল কি? মোৰ সেই কথালৈ উলহ মালহ কিয়? সেই কথাই মোৰ মনত উগুল থুগুল লগাই কিয়? গোহাঁইদেউ আহিব, লগত লিগিৰা লিগিৰিও আনিব। তেওঁক আলপৈচান ধৰিবলৈ মোৰ ইমান ভাৱনা কিহৰ? গোহাঁইদেউ আহিব, আহিলে তেওঁক কি দিম, কি থ'ম, কি ক'ম?
কি ল'ম? এইবোৰ ভাৱনা আপোনা আপুনি মোৰ মনত আহে যায় কিয়? কিয় ক'ব নোৱাৰোঁ। মোৰ মনটো যেন দুৱাৰ মেলা উদং ঘৰ। গোহাঁইদেৱৰ ভাৱনাই তালৈ আহিছে, গৈছে, সোমাইছে, ওলাইছে। আপোন মনেৰে যি ইচ্ছা তাকে কৰিবলৈ এখতিয়াৰ পাইছে। মই মাথোন নিলগৰ পৰা চাই আছোঁ। চাই ভাল পাইছোঁ। মনে মনে প্ৰাণে প্ৰাণে কিবা এটি ফুটাই ক'ব নোৱাৰা সুখ অনুভৱ কৰিছোঁ। এইভাৱেই কেইবাদিনো গ'ল। গোহাঁইদেৱক আমাৰ ঘৰলৈ অনাৰ কথা ওলাবৰ আজি 3 দিন। এই 3টা দিন মোৰ মনত 3টা বছৰ পাৰ হ'ল। কিন্তু গোহাঁইদেৱৰ অহা নহ'ল। আহিব কাহানি কৈ তাৰো ঠিক বতৰা নাপালোঁ। নিতৌ আহিব বুলি আশা পালোঁ। নিতৌ হতাশ হওঁ। পুৱাৰ পৰা আশাত মন ঠন ধৰি উঠে। আবেলি হ'লে নিৰাশাত লেৰেলি জয় পৰে। ৰাতিটো নাযায় নোপোৱাই। এইদৰেই 3-4কৈ 5 দিন নাযায়কৈ গ'ল। গোহাঁইদেৱৰ অহা নহ'ল। নহা কেইদিন যেনে তেনেকৈ পাৰ হ'ল। আহিব বোলা আৰু সেইদিন কিমান দিন আছে বা? তাক ভাবি অন্ত নোপোৱা হ'লোঁ। ইফালে পলম হোৱাত নহাৰ আশংকাই তাৰ লগতে উৎপাত লগাইছে। এইদৰেই আৰু 2 দিন পাৰ হ'ল। তথাপি গোহাঁইদেৱৰ অহাৰ ঠিৰাং বাতৰি পোৱা নগ'ল। মন হতাশৰ খুন্দাত ক্ৰমাৎ অৱশ হৈ আহিল। বাহিৰৰ আওভাও দেখি মানুহে মোৰ মনৰ ভিতৰলৈ মন কৰা হ'ল। এনে অৱস্থাত এদিন দুপৰীয়া এইবোৰ কথাকে গুণি গাঁঠি পিছ চোতালত বহি আছোঁ। এনেতে ৰজাৰ চৰালৈ ওলাই যোৱাৰ সময়ত দেউতাই লিগিৰাহঁতক এইবুলি দিহা দিয়া শুনিলোঁ। আজি চাৰু গোহাঁইদেৱ আহিব। তেওঁৰ বয় বস্তু আহিলা পাতি সকলো দিহা লগাই থবি হওক। আৰু গোহাঁইদেৱৰ খোৱা খোৱাৰ বিষয়েও মই দিহা দিয়া মতে চলিবি হওক। মই চৰাৰ পৰা আহোঁতে ল'ৰাক লগত লৈ আহিম। এইকেইষাৰ আদেশ দি দেউতা ওলাই গ'ল। মই একেচাপে উঠি ভিতৰ সোমালোঁ। কিয় সোমালোঁ ক'ব নোৱাৰোঁ। পোনেই চাকলি বাৰীৰ ওচৰত থিয় দিলোঁগৈ। চাকলিয়ে আথে বেথে সুধিলে, কি আইদেউ? মোৰ উত্তৰ নাই। মই অলপ লাজ পাই তাৰ পৰা আঁতৰি লাহে লাহে লিগিৰাহঁতৰ ওচৰ চাপিলোঁগৈ। সিহঁতেও লৰালৰিকৈ কি কৰিব লাগিব বুলি সুধিলে। মই সিহঁতলৈকো একো উত্তৰ নাপাই লাহে লাহে তাৰ পৰাও আঁতৰিব লগাত পৰিলোঁ। কিন্তু উলটি গৈ ক'লোঁ যে দেউতাই দিহা দি যোৱাৰ দৰে সিহঁতে কামলৈ সোনকাল কৰিব লাগে। লিগিৰাহঁত তেতিয়াই দিহা দিহি কামলৈ ওলাল। মই সিহঁতক এৰি চাংমাইৰ ওচৰ পালোঁগৈ। বুঢ়া চাংমায়ে খাই উঠি মুখত মুহুদি লৈছিল। মোক দেখি সি লৰালৰিকৈ সুধিলেহি, আইদেউ, আজি মোৰ ৰন্ধা বঢ়া বা কেনে হৈছিল? মই উত্তৰ দিলোঁ, ভাল হৈছিল। আজিৰ পৰা তাতোকৈ ভাল হ'ব লাগিব দেই। আজি আমাৰ ঘৰত থাকিবলৈ আলহী আহিব, বুজি পাইছানে? চাংমায়ে ক'লে, হৈছে আইদেউ। ডাঙৰীয়া দেউতাই মোক সকলো বুজাই কৈছে। মই বাৰু বুলি ভিতৰ সোমালোহি। ভিতৰ নিজন জাল। বুলনিবোৰ একেবাৰে নিজম পৰিছে। মোৰ মন প্ৰাণ উৰুলিকিত হৈ কলৈ উৰিছে মই ক'ব নোৱাৰোঁ। কি কৰিম কি মেলিম একো উৱাদিহ পোৱা নাই। এইদৰে অলপ পৰ থাকি বঁটাটোকে আগত লৈ বহিলোঁ। তামোল কাটিবলৈ ধৰিলোঁ। এটা তামোল কাটি 3খন থুৰিয়াই থৈ এখন খালোঁ। আকৌ এটা গুচাই লৈ ফঁহিয়াবলৈ ধৰিছোঁ। এনেতে তামোলত এৰি এবাৰ আঙুলিতে ৰেপ দিলোঁ। পাণ তামোল বঁটা তেজেৰে ৰাঙলী হ'ল। ভাগ্য থুৰিওৱা তামোল 3খনিত তেজ নালাগিল। সেই তামোল কেইখনি ইহাতে লাহেকৈ তুলি নি কৰণীত থলোঁগৈ।
আৰু ছাকলী বায়ে দেখে বুলি তেজ লগা পাণ তামোলবোৰ লৰালৰিকৈ বকৰানিত পেলাই দি বতাটো চিন মাৰি ধুই পেলালোঁ। তাৰ পাছত কটা আঙুলিত চূণপান বান্ধি বাহিৰলৈ ওলাই আহি দেখোঁ যে গোহাঁইদেৱক পিছে পিছে লৈ দেউতা বাট চৰা পাইছেহি। মই লৰ মাৰি আকৌ ভিতৰ সোমালোগৈ। কটা আঙুলিৰ বিষ ততালিকে গম নোপোৱা হ'লোঁ। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।